Hello dear friends, welcome to my Saidur 11 and 12 YouTube channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12 অসমীয়া গদ্যৰ চেপ্টাৰ 3 আনন্দৰাম বৰুৱা ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। কিতাপৰ আৰ্হি প্ৰশ্নৰ যে গড় দীঘল প্ৰশ্নৰ 3 নম্বৰ প্ৰশ্ন যে প্ৰসংগতি দৰ্শাই ব্যাখ্যা কৰা কৰ্ম জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ যে ইয়াৰ পৰা কুৱেশ্যন আনসাৰবিলাক আলোচনা কৰা হ'ব। যে ইয়াৰ আগৰ ভিডিঅ'ত যে বাকি আৰ্হি প্ৰশ্নৰ 1 মাৰ্কৰ 2 মাৰ্কৰ আৰু কবিৰ পৰিচয়ৰ পৰা আৰু এক্সট্ৰা কিছুমান কুৱেশ্যন আলোচনা কৰা হৈছে। এইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব। আগতে এইটো ভিডিঅ' চাই লোৱা, তাৰপিছত এইটো ভিডিঅ' চাবা। যে এই ভিডিঅ'ত যে আৰ্হি প্ৰশ্ন গড় দীঘল প্ৰশ্নৰ 3 নম্বৰৰ পৰা আৰু কিছুমান এক্সট্ৰা কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈ চাবা। যে আৰ্হি প্ৰশ্নৰ গড় দীঘল প্ৰশ্ন যে ইয়াৰে 3 নম্বৰ এইটো এনসাৰ হ'ব। ফাৰ্ষ্টত তোমালোকে যেটো ব্যাখ্যাৰ হাৰি আছে ফাৰ্ষ্টত লাইন দুটা লিখি ল'বা, তাৰপিছত আৰম্ভ কৰিবা। যে উপৰিউক্ত কথা বাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্যৰ ওপৰ অন্তৰ্গত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুপে ৰচনা কৰা আনন্দৰাম বৰুৱা নামৰ পাঠ্যৰ পৰা উদ্ধৃত কৰা হৈছে। তাৰপিছত আৰু এটা পেৰাগ্ৰাফ বনাবা যে কৰ্মৰ দ্বাৰাই যে মানুহে জীৱনক অমৰ আৰু মহান কৰিব পাৰে তাকে বুজাই ক'বলৈ লিখকে উক্ত কথাষাৰ অৱতাৰণা কৰিছে। তাৰপিছত আৰু এটা পেৰাগ্ৰাফ বনাবা যে পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱন আছিল কৰ্মময়। কৰ্মৰ দ্বাৰাই তেওঁ জীৱনৰ আনন্দ লাভ কৰিছিল। তেওঁ কঠোৰ কৰ্ম শক্তিৰ দ্বাৰাই দেশ বিদেশৰ উচ্চ শিক্ষাৰে শিক্ষিত। বাকী এইটো তোমালোকৰ মানে কুৱেশ্যন লিখি দিছোঁ হ'ব পাৰিছিল আৰু সংস্কৃত সাহিত্যত পণ্ডিতৰ পৰিচয় দিব পাৰিছিল। লগতে ভাৰতীয় সংস্কৃত ভাষা সাহিত্য বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিব পাৰিছিল। তাৰপিছত লাষ্টত পেৰাগ্ৰাফ বনাবা যে সেয়ে কৰ্মৰ দ্বাৰা মানুহে জীৱনৰ পৰিচয় গঢ়িব পাৰে। কৰ্মহীনতাৰ দ্বাৰা কেতিয়াও কোনো নিজৰ পৰিচয় গঠন কৰিব নোৱাৰে। অৰ্থাৎ কৰ্মহীনতা জীৱন্ত মৃত্যুস্বৰূপ। যে তোমালোকৰ দীঘল প্ৰশ্নৰ 4 নম্বৰ প্ৰশ্ন তোমালোকে মডেলৰ পৰা চাই ল'বা। এইটো ইমান ইম্পৰ্টেণ্ট নহয় সেইকাৰণে লিখি দিয়া নাই। বাকী তোমালোকৰ 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়, 2017 চনত আহিছিল। এইটো চাবা কুৱেশ্যন আছে যে প্ৰাচ্য আৰু পাশ্চাত্যৰ সম্বন্ধই সাধনাত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা। অৰ কুৱেশ্যন আহিব পাৰে যে প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। এইটো কুৱেশ্যন আহিব পাৰে। এই কুৱেশ্যনটোৰ এনসাৰ চাই লোৱা। ইয়াৰ উত্তৰ হ'ব যে আনন্দৰাম বৰুৱা আছিল প্ৰাচ্য আৰু পাশ্চাত্যৰ হেতুস্বৰূপ। আনন্দৰামৰ পূৰ্বে ভাৰতীয় সংস্কৃত ভাষা সাহিত্যৰ চৰ্চা কম আছিল বাবে বিশ্বই ভাৰতীয় সংস্কৃত সাহিত্যৰ বিষয়ে জনা নাছিল। আনন্দৰামৰ সংস্কৃত সাহিত্য চৰ্চাৰ যোগেদি পাশ্চাত্যৰ পণ্ডিতসকলে সেই সুযোগ লাভ কৰিবলৈ সুবিধা পায়। পিছলৈ আনন্দৰামৰ আদৰ্শকে সন্মুখত ৰাখি ভাৰততো সংস্কৃত ভাষা সাহিত্য চৰ্চাৰ এক জাগৰণৰ সূত্ৰপাত হয়। আজি ভাৰতৰ সংস্কৃত ভাষা সাহিত্যৰ যোগেদি ভাৰতীয় সভ্যতাই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে। সেয়ে প্ৰাচ্য আৰু পাশ্চাত্যৰ সম্বন্ধই সাধনাত আনন্দৰাম বৰুৱাৰ স্থান অতি উচ্চ। ইয়ালৈকে 5 মাৰ্কৰ কুৱেশ্যন আলোচনা কৰা হ'ল। এতিয়া হ'ব বনাই কিছুমান কুৱেশ্যন আনসাৰ দিয়া হ'ব। যে ফাৰ্ষ্ট কুৱেশ্যন যে গুৱাহাটী কলেজিয়েট স্কুলক এটা সময়ত কি বুলি জনা গৈছিল। উত্তৰ হ'ব গুৱাহাটী কলেজিয়েট স্কুলত এটা সময়ত গুৱাহাটী গভৰ্ণমেণ্ট ছেমিনাৰী নামেৰে জনা গৈছিল। তাৰপিছত ষ্টাৰ্ট ডেটটো লিখিছোঁ যে 1864 চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয় মানে আনন্দৰাম বৰুৱা 1864 চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যন যে কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা কিমান চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1869 চনত। তাৰপিছত যে 3 নম্বৰ যে কিমান চনত তেওঁ ইংলেণ্ডত ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিছিল। ইয়াৰ উত্তৰ হ'ব 1872 চনত তেওঁ ইংলেণ্ডত ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিছিল। তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া আৰু পঞ্চমগৰাকী ভাৰতীয়। তাৰপিছত 4 নম্বৰ কুৱেশ্যন এইটো 2022ত আহিছিল যে তোমাৰ পাঠ্যপুথিত থকা তোমাৰ আনন্দ বৰুৱাই দৰ কবিতাৰ শাৰী দুটা ক'ৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ এনসাৰ হ'ব আমাৰ পাঠ্যপুথিত থকা তোমাৰে আনন্দ বৰুৱাই কবিতাৰ শাৰী দুটা লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। নেক্সট কুৱেশ্যন চাবা যে আনন্দৰামৰ চৰিত্ৰৰ বিশেষত্ব কি। যে এনসাৰ হ'ব একাগ্ৰতাৰ সৈতে জ্ঞান চৰ্চা কৰাটোৱে আছিল আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ বিশেষ বৈশিষ্ট্য। তাৰপিছত কুৱেশ্যন চাবা আনন্দৰাম বৰুৱাই কৰ্মক্ষেত্ৰত কি কৰি থৈ গৈছিল। উত্তৰ হ'ব আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা সাহিত্যৰ চৰ্চাৰ মূল দুৱাৰ মুকলি কৰি থৈ গৈছিল। তাৰপিছত 7 নম্বৰ যে আনন্দৰাম বৰুৱাৰ স্থান কোন দিশৰ পৰা উচ্চ। উত্তৰ হ'ব একাগ্ৰতা আৰু অধ্যাৱসায়ৰ দিশৰ পৰা আনন্দৰাম বৰুৱাৰ স্থান অতি উচ্চ।
তাৰপিছৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যন যে আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃৰ নাম কি যে আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল দুৰ্লভেশ্বৰী আনন্দৰাম বৰুৱাৰ ককায়েকৰ নাম আছিল পৰশিউৰাম বৰুৱা আৰু জানকীৰাম বৰুৱা তাৰপিছত 7 নম্বৰ যে আনন্দৰাম বৰুৱাৰ জীৱনী কোনে লিখিছিল উত্তৰ যে ডক্টৰ সূৰ্যকুমাৰ বৰাই আনন্দৰাম বৰুৱাৰ জীৱনী ৰচনা কৰিছিল 10 নম্বৰ কুৱেশ্যন এটো 2015 আহিছিল যে আনন্দৰাম বৰুৱাক কিয় মহৎ আৰু অমৰ কৰি তুলিছে ইয়াৰ উত্তৰ হ'ব সংস্কৃত ভাষা আৰু সাহিত্যিক আনন্দৰামে ভাল পাইছিল তাৰে বিশেষ চৰ্চা কৰি নিজ প্ৰতিবাৰে আনন্দৰামে জগতত চিৰকাললৈ অসমীয়াৰ গৌৰৱ বঢ়ালে আৰু আন অসমীয়াক দেশৰ উন্নতি পদৰ ইংগিত দি থৈ গ'ল দেশৰ উন্নতি পথৰ ইংগিত দিব পৰাটোকে লিখকে দেশৰ প্ৰতি আনন্দৰামৰ মহৎ দান বুলি কৈছে এইটো লিখিব পাৰা যে একান্তভাৱে জ্ঞান চৰ্চা কৰাৰ বিশেষ গুণে আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে তাৰপিছত কুৱেশ্যন চাবা 11 নম্বৰ যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষা অনুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল ইয়াৰ উত্তৰ হ'ব যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে শিক্ষা সমাপন কৰি পোনপ্ৰথমে উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লয় তাৰপিছত এইটো তোমালোকে কাৰচিন্তি লিখিবা যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সম্পাদন কৰা বৃহৎ কলেবৰৰ নাম হ'ল যে নাম কথাগুৰু চৰিত তাৰপিছত নেক্সট কুৱেশ্যন এইটো 2016 আহিছিল যে কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল ইয়াৰ উত্তৰ হ'ব যে আনন্দৰাম বৰুৱাই কৰ্মত একনিষ্ঠভাৱে লিপ্ত থকা বাবে আৰু জ্ঞান চৰ্চাৰ অনুৰাগ অতি প্ৰবল থকা কাৰণেই চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল তাৰপিছত কুৱেশ্যনটো চাবা যে প্ৰকৃত কৰ্মীৰ চিন কেনেদৰে প্ৰকাশ পায় উত্তৰ যে প্ৰকৃত কৰ্মীয়ে কৰ্মৰ বিনিময়ত কেতিয়াও প্ৰশংসা বা সন্মান নিবিচাৰে ইয়াৰ দ্বাৰাই প্ৰকৃত কৰ্মীৰ চিন প্ৰকাশ পায় তাৰপিছত কুৱেশ্যন হ'ল যে আনন্দৰাম বৰুৱাই ল'ৰালি কালত কিহত অভিনয় কৰিছিল উত্তৰ যে আনন্দৰাম বৰুৱাই ল'ৰালি কালত ভাওনাত অভিনয় কৰিছিল তাৰপিছত এইটো কুৱেশ্যন 2023 আহিছিল যে অসমীয়া আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি আছিল ইয়াৰ উত্তৰ হ'ল যে অসমীয়া আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান প্ৰথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয় হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তাৰপিছত কুৱেশ্যন এইটো 2023 আহিছিল যে মানুহৰ হাৰ বস্তু হৈছে জ্ঞান গতিকে জ্ঞানৰ স্মৃতি পূজনীয় এইটো কুৱেশ্যন তোমালোকে লিখিবা যে যদি তোমালোকে আগৰ ভিডিঅ'টো চাইছা তাত কিছুমান তাৰ পৰা বনাই লিখি এইটো কুৱেশ্যন লিখিবা তাৰপিছত 17 নম্বৰ কুৱেশ্যন যে 2022 আহিছিল যে আনন্দৰাম বৰুৱাৰ মতে কৰ্মস্বৰূপ কি এইটো 2 মাৰ্কৰ কাৰণে আহিছিল ইয়াৰ উত্তৰ হ'ল যে আনন্দৰাম বৰুৱাৰ মতে কৰ্মজীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ তেওঁৰ মূল মন্ত্ৰ আছিল কৰ্মৰ বাবে প্ৰশংসা নিবিচাৰাটোৱে প্ৰকৃত কৰ্মীৰ চিন যে আনন্দৰাম বৰুৱা এই চেপ্টাৰৰ ওপৰত আৰু এটা ভিডিঅ' দিয়া হৈছে টোটেল 2টা ভিডিঅ' দিয়া হৈছে এই 2টা ভিডিঅ' চালে তোমালোকৰ আনন্দৰাম বৰুৱা এই পাঠটোৰ পৰা যিকোনো কুৱেশ্যন নাহে তোমালোকে পাৰিবা তোমালোকে কি কৰিবা ফাৰ্ষ্ট অফ অল তোমালোকে কিতাপটো পঢ়ি ল'বা তাৰপিছত তোমালোকে এই 2টা ভিডিঅ' চাই নোটছখিনি লিখি ল'বা তাৰপিছত ৰিভিজন কৰিবা ইয়াৰ পৰাই তোমালোকৰ 100% কমন পৰিব ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো যদি তুমি উপকৃত বুলি ভাবা তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ফ্ৰেণ্ডছৰ লগত আৰু ভিডিঅ'টোত লাইক কৰি দিবা যাতে মই পৰৱৰ্তী ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাওঁ থ্যাংক ইউ অল অফ ইউ